বশিষ্ঠৰ দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন 1 জানুৱাৰীৰ পৰা 4 জানুৱাৰীলৈ আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচী। সোণালী জয়ন্তী উপলক্ষে আজি বাহিৰ কৰা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে এই সাংস্কৃতিক শোভাযাত্ৰাত। সন্মুখত গজৰাজক লৈ আৰম্ভ কৰা এই সাংস্কৃতিক শোভাযাত্ৰাত অংশ লৈছে ওজাপালি বিহুকে ধৰি বহু সাংস্কৃতিক দলে। সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ বৰ্তমান তথা প্ৰাক্তন বহু ছাত্ৰ ছাত্ৰী। আমাক এই কাৰ্যসূচীৰ পৰা পৰিৱেশ দেখুৱাব হিমাংকৰ বৰ্মনে। হয়, অসমৰ প্ৰথমখন দৃষ্টিহীন বিদ্যালয় আৰু সেই অসমৰ প্ৰথমখন দৃষ্টিহীন বিদ্যালয়ে আজি সোণালী জয়ন্তীত বৰষিছে আৰু সোণালী জয়ন্তী গৰাকী এই যি সোণালী জয়ন্তী বৰ্ষৰ তেওঁলোকৰ তিনিদিনীয়া যি উৎসৱ আছে সেই তিনিদিনীয়া মহোৎসৱৰ আজি দ্বিতীয়টো দিন আৰু তিনিদিনীয়া এই মহোৎসৱৰ দ্বিতীয় দিনা এই প্ৰথমটো কাৰ্যসূচী মই দেখুৱাইছোঁ সাংস্কৃতিক শোভাযাত্ৰা। আৰু এই ইতিমধ্যে বৰ্ণিল সাংস্কৃতিক থলে বায়নে তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে আৰু মোৰ সহযোগীয়ে ইতিমধ্যে দৃশ্যটো দেখুৱাইছে। এই যিসমূহ প্ৰাক্তন ছাত্ৰ আছে সেই প্ৰাক্তন ছাত্ৰসমূহ এই স্থানত ইতিমধ্যে গোট খাইছে আৰু তেওঁলোকে এই সোণালী জয়ন্তীৰ কাৰ্যসূচীত লগ হৈছে। মই পোনে পোনে দৃষ্টিহীন বিদ্যালয় যিহেতু কিছু সময় পূৰ্বে এই যিটো শোভাযাত্ৰা ভাস্কৰ জ্যোতি মান্তা সামাজিক ন্যায় আৰু সবলীকৰণৰ সঞ্চালক তেওঁ ইতিমধ্যে এই শোভাযাত্ৰা যিহেতু উলিয়াইছিলে মুকলি কৰিছিলে আনুষ্ঠানিকভাৱে আৰু ইয়াৰ লগত জড়িত বিশেষকৈ দীৰ্ঘদিনে আপুনি এই বিদ্যালয়খনৰ অধ্যক্ষ হিচাপে দায়িত্বত আছিল। গতিকে আজিৰ দিনটোতে এই বিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ গৰকিছে আৰু সুন্দৰভাৱে আচলতে আপোনালোকে সাংস্কৃতিক কাৰ্যসূচী উলিয়াইছে। কি ক'ব? নমস্কাৰ জনাইছোঁ সকলোকে আৰু সকলোকে মই নতুন বছৰৰ শুভেচ্ছা জনালোঁ। সঁচাকৈ আমি বহুদিনীয়া আমাৰ এটা আশা আমি পূৰণ কৰিছোঁ। আজি 1976 চনত স্থাপন হোৱা বিদ্যালয়খনে আজি পাৰ হৈ 50 বছৰ অতিক্ৰম কৰিলে। এই 50 বছৰত আমি বিভিন্ন কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ পালন কৰিম বুলি আমি হাতত লৈছোঁ। এই কাৰ্যসূচী মতে আমি প্ৰত্যেক দিনাই প্ৰথম 1 তাৰিখে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শিবিৰ মুকলি কৰিছোঁ। দ্বিতীয় দিনা আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন। তাৰপিছত আমি সোণালী জয়ন্তী বৰ্ষৰ 50খন পতাকা আমি উলিয়াবলৈ সক্ষম হৈছোঁ। তাৰপিছত আমাৰ স্মৃতি দৰ্পণ আৰু বন্তি প্ৰজ্বলন আমি কৰিবলৈ সক্ষম হৈছোঁ, বৃক্ষৰোপণ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছোঁ। আমি বিভিন্ন কাৰ্যসূচীৰে খেল ধেমালি সংগীত প্ৰতিযোগিতা জাতি উপজাতিৰ ভিতৰত আমি গোটেই সংস্কৃতিক লৈ আহি আমাৰ বড়ো নৃত্য, কাৰ্বি নৃত্য, আমাৰ বেণ্ড পাৰ্টি, আমাৰ গণেশ বাবাক লৈছোঁ। আমাৰ গোটেই ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকল, আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল সমূহ গোটেইবিলাকে আহি আজি যিটো উৎসাহ উদ্দীপনাৰে আপোনালোকে দেখিছে সেইটো আপোনালোকৰ সঁচাকৈ আমি বৰ প্ৰশংসনীয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ হিমাংকৰ বৰ্মন।